বৰপেটা চহৰৰ 17 নম্বৰ ৱাৰ্ডৰ মেটুৱাকুচিত সংঘটিত চুৰিকাণ্ডক গৃহস্থৰ ঘৰত নথকাৰ সুযোগতে চোৰে চলাই লুটপাট। মেটুৱাকুচিৰ ববিতা গায়ন নামৰ মহিলাগৰাকীৰ ঘৰত চোৰে লুট কৰি লৈ যায় নগদ ধন আৰু সোণৰ অলংকাৰ সহ বহু সামগ্ৰী। তলা ভাঙি আলমিৰাও লণ্ডভণ্ড কৰে চোৰে। যোৱাকালি বাইদেউ কিবা অসুস্থতা হোৱাৰ কাৰণে ডক্টৰ তাত দেখাবলৈ গৈছিল গুৱাহাটী আৰু যোৱাকালি গৈছে, আজি ডক্টৰ দেখাই অহাকালি ঘূৰি অহা কথা। খালি গেটৰ তলাটো ভঙা নাই, বাকী দুটা তলা ভাঙিছে। এইফালে গ্ৰিলৰ তলা আৰু এইফালে দৰ্জাৰ তলা ভাঙিছে। ভাঙি কেনে সোমাই ভিতৰত চালোঁ, কাপোৰ কানি লণ্ডভণ্ড হৈ আছে। বাইদেউ যোৱাৰ সময়ত মোক ফোন কৰিছিল, মানে গোটৰ পৰা 40,000 টকাত কেইদিনমান আগত লৈছিল, 5,000 টকা লৈ গৈছে আৰু 35,000 টকা থৈ গৈছিল। আৰু বাকীটো ঘৰত জানে সোণা গুণাবিলাক থাকে, কিন্তু বস্তুবিলাক চাওঁ গোলমোল কৰিছে ঠিকে, তেনেকুৱা বস্তু ধৰক লাৰা নাই। কিন্তু সোণাখিনি নিছে বাইদেউৰ, 35,000 টকা নগদ নিছে আৰু ধৰি লওক কাপোৰৰ মাজত যেন কিবা মাইকী মানুহ থাকে, পইচাবিলাক থাকে কিছুমান, এনেকুৱা নিচেতো হিচাপ হোৱা নাই। বাইদেউ এইমাত্ৰ জাষ্ট আহি পেলাই গুৱাহাটীৰ পৰা। তাৰপিছত টিভিটো নতুনকৈ টিভি এটা লোৱা হৈছিল, টিভিটো খুলি ৱালৰ পৰা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।